Hello everyone, welcome to my channel. Today I am going to say about elevation of boiling point. Before that, we have to know about what is colligative property. All these properties depend on the number of solute particles irrespective of their nature relative to the total number of particles present in the solution. Such properties are called colligative properties. মানে যিকেইটা প্ৰপাৰ্টিজ আছে মানে টোটেল 4টা প্ৰপাৰ্টিজ আছে যেটো অকল নাম্বাৰ অফ সলিউট পাৰ্টিকেলৰ ওপৰত ডিপেন্ড হয় কি সলিউট কিমান মোল আছে কিমান মলিকিউলছ আছে সলিডৰ কিমান মোলাৰিটি আছে নাম্বাৰ অফ সলিড পাৰ্টিকেলৰ যেটো নেচাৰ ৰিলেটিভ টোটেল নাম্বাৰ অফ পাৰ্টিকলছ প্ৰেজেন্ট আছে সলিউশনত এইবোৰ প্ৰপাৰ্টিজক আমি colligative properties বুলি কওঁ There are 4 types of colligative properties First one is relative lowering in vapor pressure. Second one is elevation of boiling point. Third one is depression in freezing point. Fourth one is osmotic pressure. So today I am going to say about elevation of boiling point. Elevation of boiling point. It refers to the increase in the boiling point of the solvent upon the addition of solute. This happens when a non-volatile solute is added to the solvent মানে ইয়াত কৈছে আমাৰ সলিউশন এটা ললো এই সলিউশনটো বইল কৰিলো বইলিং হৈ আছে মানে বইল হৈ আছে এই বইল কৰা সলিউশনটোত আমি নন ভলাটাইল সলিউট দি দিলো যেতিয়া নন ভলাটাইল সলিউট দিলো এটা যেটো সলিউশন আছে এটো ইভাপৰেট নহয় কাৰণ সলিউট যেতিয়া আমি দিম তেতিয়া কেতিয়াও ইভাপৰেট নহয় সলিউশনটো তাৰ পাছত আমি কি কৰিব লাগিব তেতিয়া আমি যেটো তাৰ বইলিং পইণ্ট আছে যেটো টেম্পাৰেচাৰ আছে টেম্পাৰেচাৰটো ইনক্ৰিজ কৰি দিব লাগিব বঢ়াই দিব লাগিব যেতিয়া আমি টেম্পাৰেচাৰটো ইনক্ৰিজ কৰিম তেতিয়া ভেসত ভাপৰ প্ৰেছাৰটো ডিক্ৰিজ হৈ যাব যেতিয়া ভাপৰ প্ৰেছাৰটো ডিক্ৰিজ হ'ব তেতিয়া সলিউশনখিনি ইভাপৰেট হ'ব সলিউশন নন ভলাটাইল সলিউট তাৰপিছত ভেপৰ প্ৰেছাৰ ডিক্ৰিজ বইলিং পইণ্ট ইনক্ৰিজ এটো কৈছে কোনোবা এটা সলিউশনত নন ভলাটাইল সলিউট মিন্স ডাজ নট ওয়ান্ট টু ইভাপৰেট এনেকুৱা সলিউট যেতিয়া আমি এড কৰো তেতিয়া সলিউশনত ভাপৰ কম ইভাপৰেট হ'ব যেতিয়া ভাপৰ কম ইভাপৰেট হ'ব তেতিয়া ভাপৰ প্ৰেছাৰ ডিক্ৰিজ হ'ব এনেকুৱা হলে অবিয়াসলি সলিউশনটো বইলিং পইণ্ট ইনক্ৰিজ হৈ যাব আমি টেম্পাৰেচাৰটো তেতিয়া ইনক্ৰিজ কৰিব লাগিব টেম্পাৰেচাৰটো যেতিয়া ইনক্ৰিজ কৰিম তেতিয়া ভাপৰ প্ৰেছাৰটো ডিক্ৰিজ হৈ যাব যেতিয়া ডিক্ৰিজ হৈ যাব তেতিয়া সলিউশনখিনি ইভাপৰেট হ'ব এটো বুজিবলৈ আমি এনিমেশন এটা চাই লওঁ ফাৰ্স্ট সলিউশন আছে সলিউশনত নন ভলাটাইল সলিউট এড কৰিলো এড কৰাৰ পাছত সলিউশনটো বইল কৰিলো বইলিং কৰাৰ পাছত আমি ইয়াত দেখিছো যে ভাপৰ প্ৰেছাৰটো যেটো আছে ইনক্ৰিজ হৈছে বইলিং পইণ্টটো ডিক্ৰিজ হৈ গৈছে তাৰ পিছত আমি কি কৰিব লাগিব যেটো আমি বইলিং হৈ আছে টেম্পাৰেচাৰটো সেই টেম্পাৰেচাৰটো ইনক্ৰিজ কৰি দিলো ইনক্ৰিজ কৰি দিয়াৰ লগে লগে দেখা পাইছো যে ভাপৰ প্ৰেছাৰটো ডিক্ৰিজ হৈছে বইলিং পইণ্টটো ইনক্ৰিজ হৈ গৈছে মানে আমি সলিউশনটা ললো বইল কৰিলো পুৰা বইল হৈ আছে সলিউশনটো তাত আমি নন ভলাটাইল পাৰ্টিকলছ দি দিলো তাৰ পাছত নন ভলাটাইল পাৰ্টিকলছ যিবিলাক দিলো সেইবিলাকটো ইভাপৰেট নহব আৰু সলিউশনটো বইল হ'ব নিদিব সো আমি কি কৰিব লাগিব টেম্পাৰেচাৰটো ইনক্ৰিজ কৰিব লাগিব যেতিয়া আমি টেম্পাৰেচাৰটো ইনক্ৰিজ কৰিম তে বইলিং পইণ্টটো ইনক্ৰিজ হ'ব সলিউশনটো আৰু যেতিয়া সলিউশনটো বইল হ'ব ষ্টাৰ্ট হ'ব দেন ভাপৰ প্ৰেছাৰটো ডিক্ৰিজ হ'ব যেতিয়া ভাপৰ প্ৰেছাৰটো ডিক্ৰিজ হ'ব তেতিয়া বইলিং পইণ্টটো ইনক্ৰিজ হ'ব নাও লেট আস ক্লিয়াৰলি আন্ডাৰষ্টেণ্ড দিস কনসেপ্ট ইউজিং এ গ্ৰাফ আমি এটা গ্ৰাফ বনালো তাত ভাপৰ প্ৰেছাৰ এফালে দিলো টেম্পাৰেচাৰ এফালে দিলো সবতে টেম্পাৰেচাৰ কেলভিনৰ ৰাখিব লাগে কেনেকৈ ইউনিটত সো আমি ভাপৰ প্ৰেছাৰ ভাৰ্সেস টেম্পাৰেচাৰ গ্ৰাফ বনালো এনেকি এডাল ভাপৰ প্ৰেছাৰ টেম্পাৰেচাৰ গ্ৰাফ ফৰ পিওৰ সলভেন্ট এডাল পিওর সলভেন্টৰ কাৰণে এডাল গ্ৰাফ বনালো আৰু টেম্পাৰেচাৰ লগত
ভেপাৰ প্ৰেছাৰ বাঢ়ি আছে ইয়াত। Suppose আমি water ললো, water টেম্পাৰেচাৰ বহালো, দেখিলো ভাপৰ বাঢ়িছে। যিমান টেম্পাৰেচাৰ ইনক্ৰিজ কৰিম সিমান ভাপৰ ইনক্ৰিজ হ'ব। ভাপৰ বাঢ়িছে যেতিয়া ভাপৰ প্ৰেছাৰ ইনক্ৰিজ কৰিছে উইথ টেম্পাৰেচাৰ। দেন এইটো ৱাটাৰত যদি আমি নন ভলেটাইল সলিউট এড কৰোঁ তেতিয়া সলিউট ইভাপৰেট নহয়। সলিড দি দিলোঁ, লাইক ইউৰিয়া দি দিলোঁ তাত নন ভলেটাইল সলিউট, তেতিয়া ইভাপৰেট নহয়। এতিয়া ইউৰিয়া ইভাপৰেট নাই হোৱা যেতিয়া ৱাটাৰ বা সলিউশ্যনখিনি ভাপৰ প্ৰেছাৰ ডিক্ৰিজ কৰি দিব। যিটো ইউৰিয়া দিলোঁ আমি নন ভলেটাইল সলিউট দিলোঁ, সেইটোৱে ভাপৰ প্ৰেছাৰটো ডিক্ৰিজ কৰি দিব। যেতিয়া ইভাপৰেটে হোৱা নাই সেইটো কাৰণে ভাপৰ প্ৰেছাৰো কম হৈছে ইয়াত। নেক্সট যদি আমি সলিউশ্যনৰ ভাপৰ প্ৰেছাৰ গ্ৰাফ বনাওঁ, এইটো সলিউশ্যনৰ ভাপৰ প্ৰেছাৰ গ্ৰাফ, এইটো গ্ৰাফৰ তলত আহিব। এই যিটো আমি সলভেণ্টৰ গ্ৰাফটো দেখিছোঁ, এই গ্ৰাফৰ তলত আছে সলিউশ্যনৰ গ্ৰাফডাল। এইটো নন ভলেটাইল সলিউট। এই সলিউশ্যনৰ এডাল যিডাল গ্ৰাফ এইটো নন ভলেটাইল সলিউট। নন ভলেটাইল সলিউট যেতিয়া দিলোঁ লগে লগে ভাপৰ প্ৰেছাৰ ডিক্ৰিজ হৈ যাব। যেতিয়া আমি নন ভলেটাইল সলিউট দিলোঁ সলিউশ্যনটো তেতিয়া লগে লগে ভাপৰ প্ৰেছাৰ ডিক্ৰিজ হৈ যাব। এইখিনি বুজিবলৈ আমি বইলিং পইণ্ট মানে কি সেইটো বুজি ল'ব লাগিব। ফাৰ্ষ্ট বইলিং পইণ্টটো কেনেকৈ ৰিলেট কৰে আমি সেইটো চাম। চ' ফাৰ্ষ্ট উই হেভ টু আণ্ডাৰষ্টেণ্ড হোৱাট ইজ বইলিং পইণ্ট। বইলিং পইণ্ট ইজ দ্য টেম্পাৰেচাৰ at which the vapor pressure of solution becomes equal to atmospheric pressure. মানে boiling point এইটো টেম্পাৰেচাৰ য'ত vapor pressure of solution becomes equal to atmospheric pressure. Suppose vapor হৈছে ইয়াত, so vapor pressure হৈছে, এইটো আমি boiling ক'ব নোৱাৰোঁ। boiling হৈছে বুলি আমি এতিয়া ক'ব পাৰিম যেতিয়া লিকুইড চেঞ্জ ইনটু গেছ। যেতিয়া লিকুইডটো গেছলৈ চেঞ্জ হয় তেতিয়া আমি বইলিং হৈছে বুলি ক'ব পাৰিম। লাইক লিকুইডৰ পৰা ভাপৰ হয়, ভাপৰ কোনে ৰখাই আছে, এটমস্ফেৰিক প্ৰেছাৰে ৰখাই আছে ওপৰৰ পৰা। যেতিয়া ভাপৰ প্ৰেছাৰটো এটমস্ফেৰিক প্ৰেছাৰৰ লগত ইকুৱেল হয় তেতিয়া ভাপৰখিনি ওপৰলৈ গুচি যাব। তেতিয়া আমি ক'ব পাৰিম যে লিকুইডটো বইল হৈছে। আমি বইলিং পইণ্ট মানে কি গম পালোঁ। এতিয়া ইয়াত ধৰি লওঁ 1 এটমস্ফেৰিক প্ৰেছাৰ আছে, এইডাল 1 এটমস্ফেৰিক প্ৰেছাৰ। তাৰপিছত পিয়'ৰ এটমস্ফেৰিক প্ৰেছাৰ ইকুৱেল এই পইণ্টটোত হয়, এই যিটো পইণ্ট আছে এই পইণ্টটোত ইকুৱেল হয়। মানে এইটো টেম্পাৰেচাৰ হ'ল বইলিং পইণ্ট অফ পিয়'ৰ সলভেণ্ট। আৰু এই সলভেণ্টৰ এই পইণ্টটো হ'ল বইলিং পইণ্ট, আৰু এইডাল আমি টিনত বি বুলি ক'ম, বইলিং পইণ্ট অফ পিয়'ৰ সলভেণ্ট। সলিউশ্যনৰ ভেপাৰ প্ৰেছাৰ এটমস্ফেৰিক প্ৰেছাৰ ইকুৱেল এইটো পইণ্টত হৈছে। সলিউশ্যনৰ এই পইণ্টটোত ইকুৱেল হৈছে এটমস্ফেৰিক প্ৰেছাৰটো, এইডাল ইয়াত ইকুৱেল হৈছে। এইটোকে আমি বইলিং পইণ্ট অফ সলিউশ্যন বুলি কওঁ। এই পইণ্টটোত এইটো আমি এই সলিউশ্যনৰ এইটো আমি টি বি বুলি কওঁ, এইটো আমি টি বি বুলি কওঁ। আৰু টি নট বি টি বি মাজত যিটো আছে পইণ্ট, এই পইণ্টটোক আমি ক'ম এংগল টি বি। আমি দেখিছোঁ boiling point of solution is higher than boiling point of pure solvent. So এইখিনি আৰু elevation of boiling point। চাই ভাল পালে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব
আৰু লগতে লাইক শ্বেয়াৰ আৰু কমেণ্টো কৰি দিব আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।